মাজুলীৰ এক গুৰুত্বপূৰ্ণ ব্যস্ত পথ আচলতে মথাউৰি বুলি ক'লে নহয় এটা ব্যস্ত পথ হিচাপে পৰিণত হৈছে সেইটো হৈছে আমাৰ অফলামুখাটোলৈ বনগাঁৱৰ পৰা অফলামুখাটোলৈ থকা যি পথ সেই পথছোৱাত বনগাঁৱৰ পৰা কহালগাঁৱলৈ যোৱা ৰাস্তাৰ সেই ঠাইখিনিত এই বিষাক্ত মানে পাৰ্থেনিয়াম এই উদ্ভিদজোপা দেখিবলৈ পোৱা গৈছে। খুব কম সময়ত উদ্ভিদজোপাই এক বিশাল ক্ষেত্ৰ আৱৰি লোৱা দেখা গৈছে। এই গছজোপা যে বিষাক্ত সেয়া জনসাধাৰণৰ মাজত সচেতনতা খুব কম থাকে বা কাষেৰে পাৰ হৈ যোৱা সহস্ৰ জনসাধাৰণেও আজিলৈকে এইজোপা বিষাক্ত গছ বুলি হয়তো অনুমান কৰিব পৰা নাই। কিন্তু এই গছজোপাৰ যি মানে বংশবৃদ্ধি তালৈ লক্ষ্য কৰিলে দেখা যায় যে এই পাৰ্থেনিয়ামজোপা যদি ইয়াৰ পৰৱৰ্তী সময়ত ইয়াক ধ্বংস কৰিব পৰা নাযায়, এই পৰৱৰ্তী সময়ত কাষতে থকা বিস্তীৰ্ণ কৃষিভূমিলৈ যদি ইয়াৰ সম্প্ৰসাৰিত হয় তেতিয়া অসম মানে মাজুলীৰ এই পূব মাজুলীৰ এই যি বিস্তীৰ্ণ কৃষিক্ষেত্ৰ আছে তালৈ ভয়ংকৰ বিপদ মাতি আনিব। এই পাৰ্থেনিয়াম বিষাক্ত ইমানেই বিষাক্ত যে এই ছালৰ চকুৰ আৰু পশুধনৰ কাৰণেও যথেষ্ট ক্ষতিকাৰক। এনে ক্ষেত্ৰত এই বিষাক্ত পাৰ্থেনিয়ামজোপা তড়িৎ গতিত বংশবৃদ্ধি ৰোধ কৰিবৰ কাৰণে বা ইয়াক নিৰ্মূল কৰিবৰ কাৰণে জিলা প্ৰশাসনে যদি সময় থাকোঁতে সমুচিত পদক্ষেপ গ্ৰহণ নকৰে নিশ্চিতভাৱে আহি থকা সময়ত ভয়াৱহ ৰূপ ধাৰণ কৰিব। গতিকে আমি আহ্বান জনাইছোঁ যে বিষাক্ত পাৰ্থেনিয়ামজোপাৰ অতি তড়িৎ গতিত হোৱা বংশবৃদ্ধি ৰোধ কৰাৰ লগতে সমূলঞ্চে এই মথাউৰি অঞ্চলৰ পৰা ইয়াক নিৰ্মূল কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।